ক্লাছ 9ৰ বিজ্ঞানৰ 1 নম্বৰ পাঠ 1 নম্বৰ অধ্যায়টোৰ আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এই পাঠটোৰ আমি ভিতৰৰ আৰু বাহিৰৰ মতলব অনুসলনি আৰু ভিতৰৰ কুৱেশ্যনবোৰ আমি এইটো ভিডিঅ'ত ছল্ভ কৰিম আৰু বেছি দীঘল হৈ যাব, সেইকাৰণে তোমালোকে ভালকৈ চাই লিখি ল'বা। আমি এইটো দি আছোঁ লেচন 1 ছায়েন্স আমাৰ চাৰিওকাষৰ বস্তুবোৰ। প্ৰশ্নৱলী মতলব ভিতৰৰ এইবোৰ প্ৰশ্ন থাকিব আৰু মিডিলত বা লাষ্টত দি আমাৰ কিতাপৰ শেষৰ অনুসলনিৰ প্ৰশ্নবোৰ পাবা। এইটো ভিডিঅ' ভালকৈ চাই যোৱা আৰু পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন উত্তৰ আহি থাকে, এইটো লিখি ল'বা ষ্টপ কৰি। এই ভিডিঅ'টো লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে চাই এডজাষ্ট কৰি লিখি ল'বা। এইবোৰ প্ৰশ্ন মই কষ্ট কৰি বনাইছোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ লগৰ 9ৰ বন্ধু বান্ধৱীসকলক এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা। এইটো আহে প্ৰায় সময়ত, এইটো চাই যাবা। এইবোৰ ভেৰি ইম্পৰ্টেণ্ট, এইবোৰ শিকি যাবা। এইবোৰ সদায় আহি থাকে MCQ কুৱেশ্যন আৰু এইবোৰ 1 মাৰ্কৰো কুৱেশ্যন আহে এইটো ছল্ভ কৰিবলৈ। তোমালোকে ভালকৈ শিকি যাবা। আমি যদি এইটো বুজাই দি যাওঁ তেনেহ'লে ভিডিঅ'টো দীঘল হৈ যাব, সেইকাৰণে তোমালোকে চাই লিখি যোৱা। এইটো হৈছে মেইন অনুশীলনী, যিটো আমাৰ কিতাপৰ শেষৰ ফালত যিটো অনুশীলনী আছে সেইটো ফাইনেল অনুশীলনী। ইয়াৰ পৰাও কুৱেশ্যন আহে 1 মাৰ্কৰ, এইটো বেছিভাগ আহি থাকে। এই দুটাৰ পৰা এটা আহিব এইটো আৰু এইটো তলতো আহে, এটা আহে সদায় আহে, সেইটো চাই যোৱা। আৰু 5 নম্বৰটো বেছিভাগ আহি থাকে। মতলব এইবোৰ কুৱেশ্যন আনচাৰ MCQ টাইপ এণ্ড 1 মাৰ্কৰ কুৱেশ্যন আনচাৰ বেছিভাগ আহি থাকে। এইবোৰ বেছিভাগ আহে, সদায় আহে, এক পৰীক্ষাত আহি থাকে। আৰু ইমানেই আছিলে আজিৰ ভিডিঅ'। চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ইয়াতেই সমাপ্ত হ'ল আমাৰ ভিডিঅ'টো। ধন্যবাদ।